বিনয় তেনজিন দেড় মাহে সন্ধানহীন ভেল্লাৰ যুৱক অপহৰণৰ অভিযোগ পৰিয়ালৰ ভুক্তভোগী পৰিয়ালৰ এজাহাৰ দাখিল নিৰ্লিপ্ত ভূমিকা বৰপেটা আৰক্ষীৰ যুৱকজন বৰপেটা ভেল্লাৰ তালে বালি উৰুফে ৰাজা কৰ্মসূত্ৰে ভেল্লাৰ পৰা গুৱাহাটীলৈ গৈছিল যুৱকজন তালেবৰ মাতৃৰ ভাষ্য অনুসৰি 30 অক্টোবৰত গুৱাহাটীৰ পৰা মণিপুৰলৈ তালেব ৰাজাক ফুৰাবলৈ লৈ গৈছিল ভেল্লাৰ ইদুল আলী আৰু ৰুবুল আলীৰ লগতে নগাঁৱৰ জুন আলীয়ে 1 নৱেম্বৰত কোনো অজ্ঞাত লোকে মোবাইল ফোন যোগে ৰাজা তালেবক আবদ্ধ কৰি ৰখা বুলি জনাই পৰিয়ালৰ লোকক ৰাজাৰ মুক্তিৰ বিনিময়ত দাবী কৰে 20 লাখ টকা যুৱকজনক এটা অট্টালিকাত আবদ্ধ কৰি ৰছীৰে বান্ধি অমানসিকভাৱে প্ৰহাৰ কৰি নিৰ্যাতন চলোৱাৰ ভিডিঅ' প্ৰেৰণ কৰে পৰিয়ালৰ লোকক দুখীয়া পৰিয়ালটোৱে কোনো পধ্যেই 20 লাখ টকাৰ ব্যৱস্থা কৰিব নোৱাৰি পৰিয়ালৰ আৰক্ষীৰ কাষ চাপে যোৱা 7 নৱেম্বৰতে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যুৱকজনৰ মাতৃ পাৰফুলি বেগমে কিন্তু আৰক্ষীৰ পৰা বিধৱা মাতৃগৰাকীয়ে কোনো সঁহাৰি নাপায় হাৰাশাস্তিৰহে সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাজাৰ মাতৃয়ে দুটি কণ সন্তানৰ পিতৃ ৰাজা তালেবৰ এই ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাক লৈ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ঘৰখনৰ সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি মোৰ স্বামী বিকিৰ বালা তিনিজন আহিছে বাকী এজন আনে মোক বিশ্বকৰ্মাক অনুৰোধ জনাইছো মোৰ স্বামীক ঘূৰাই দিম নাবালাকে তাৰ কাৰণে মোৰ বাচ্চা দুটাৰ কাৰণে অনুৰোধ জনাইছো মই মোৰ স্বামীক লাগে খালি তিনিজন আহি ঘৰত আছে কাৰণে জনাইছো যাতে নিয়া কৰি এনে মোৰ স্বামীক ঘূৰাই দিয়ে এই তিনিজনে ঘৰত আছে জন মেলা ৰুবুল টাউন তিনিজন আছে বাকী মোৰ স্বামী ঘৰত আহাই নাই প্ৰশাসনত জনাই মোৰ স্বামীক ঘূৰাই দিব লাগে আৰু অনুৰোধ জনাইছোঁ বিশ্বকৰ্মা হাত কৈছোঁ মোৰ স্বামীক যাতে ঘূৰাই দিয়ে মোক মণিপুৰক আহোন ফুৰাব আনিছে বিনা ভাড়াত আমি ফুৰাই লৈ আহিম সেনেকৈ কৈছে কৈ উঠি তাৰপাছত টাউন ফুৰাব লৈ যাই তাৰে নেক্সট দিনা আছে তাৰে নেক্সট দিনা 10টা বজাত ফোন আহিছে তাৰমানে ফোন আহি গৈছে মোক এতিয়া আনি পুৰা আটক কৰি ৰাখিছে মোক 20 লাখ টকা দাবী কৰিছে 20 লাখ টকা ৰেডি নকৰিলে মোক ইমিডিয়েট নিজে গাৰা খান্দি নিদিব নিজে গাৰা খান পাতিব দি নিজে খান্দি থৈ দিব তেতিয়া তাৰমানে মোৰ দিয়া নহয় গৈছে 20 লাখ টকা মই গোটেই মাটি বিক্ৰী কৰিব কাৰণে মই ক্ষমা খুজিছোঁ যে মোৰ মাটিখিনি বিক্ৰী কৰি মোৰ তাৰমানে মাৰে ল'ৰাটোক বাহিৰ কৰি দি ক'লো মই পইচা পাইছেন জমা কৰিলে মোক ক'ত দিম ঘৰত মোৰ চোতালত বহি থাকিব দিছে মোক মোৰ চোতালৰ পৰা মোৰ হাতৰ পৰা পইচাটো লৈ যাব মোক লৈ তাৰ অৱস্থাত মই যিমান পইচা নহয় বুলি কওঁ মোৰ ল'ৰাটো সিমান মাগাৰ অৱস্থাত মই তাৰমানে লাষ্টত কৈ আছোঁ মই যোগাৰ কৰি আছোঁ মই বাচি আছোঁ লাষ্ট মুহূৰ্তত শুক্ৰবাৰে ফোন মাৰছে মাৰাৰ পাছত মই কৈছোঁ বাবা মই যোগাৰ কৰিব পৰা নাই শেষ মই ক'লোঁ বাবাই মই কি কৰিম মই এতিয়া কয় মোৰ ভাইটো তোৰ কিডনী কৰি দি মই কিবা কৰি মোক বাছে লৈ যায় পৰা মই কৈছোঁ যদি কিডনী কিনা মায়ে মই কিডনীক বিল দিম বাবা এনেকৈ কৈছোঁ কৰাৰ পাছত সেই ফোন নধৰা হৈছে মোৰ মই কান্দা গম পাইছে পাই সেই ফোন নধৰা হৈছে ফোন নধৰাৰ কাৰণে তেতিয়া ইয়াক ওলা কৰি শেষ ফটো মাৰি মোৰ মোবাইলত দিছে হোৱাটছআপ কৰি ক'তো ফটো ভিডিঅ' ফোন যদি নকৰা ভিডিঅ' দিছোঁ তোৰ ভিডিঅ' চাইলোঁ মাকে সি আটা কৰি আছে ৰংগ কৰি ফটো দি আছে ৰাতি 8টা 9টাক লাগি তাৰ ভাইয়ে ক'লে যে তাৰমানে আমি 5 লাখলৈকে যোগাৰ কৰি দিব পাৰিম কিবা কৰি মানুহক খুজি মাগি কওঁতে তাৰে পৰা মেছেজ দিছে কৈছে নহ'ব তাৰমানে 20 লাখে লাগব তাৰ অৱস্থাত মানুহকেইটা একদম আমি বয়া হৈ গৈছোঁ যাৰ পৰা শুক্ৰবাৰত এইবাৰ যাৰ ফোন নামাৰে প্ৰথমতে হিন্দী কৈছে হিন্দী কৰাৰ পাছত তাৰে নেক্সট পাছৰ পৰা আমি কথা পাতিলে অসমীয়া দি কয় তাৰমানে কৰি ফটো দিয়াৰ পাছত তাৰপাছত এটা নিহাৰ ফোন চোন আমাক কালেকশ্যন কৰিব দিয়া নেদে শনিবাৰৰ দিনা জন আহি দেখা দিছে ৰবিবাৰৰ দিনা ৰুবুল মেলা আহি দেখা দিছে সেইদিনাৰ পৰা মোৰ ল'ৰাৰ কোনো খা খবৰ নাই প্ৰশাসনত তাতে গেলোঁ যাতে কৈছে যে তাৰমানে এইটো কেছ মই ইয়াতে ৰাখিব নোৱাৰিম বৰপেটাত তাৰমানে এইটো কেছ নহ'ব অচি কৈছে মই ডাবুল ক'লোঁ ছাৰ মই হাত জোৰ কৰিছোঁ মোৰ কোনো নাই মই এটা অভাগিনী মা সৰুৰ পৰা কষ্ট কৰি মই চলি ডাঙৰ কৰিছোঁ মোৰ লগত কোনো নাই বাইদেউ ছাৰ মোৰ একবাৰ কথা শুনিছা আপোনালোকে কথা নহ'ব তুমি ইয়াৰ পৰা যোৱা তথাপিতো মই কাগজখন মই দিছোঁ আগত দি অহাৰ পাছত মোৰ পিছে 2জন পুলিচ কেটে দিছে
পুলিশ দুজনে আহি কৈছে তুমি তাতে কাগজ দিছা তোমাৰ কেছ তাতে নহ'ব তুমি গুৱাহাটীত যোৱা য'তে ল'ৰাটো নহৈছে তাৰে থানা পৰ্ব তাকে লগি তুমি যোৱা তাৰে পাছত মই আৰু এখন কাগজ লিখি মই আৰু গেলোঁ চাৰিআলি বশিষ্ঠত যাই মই তাতে চাৰিআলি বশিষ্ঠত মই অচিত লগত মই হাত হৈ তাতে কাগজখন দিলোঁ যিমান ভংগা কৰা আছে ইলা আছে মই গোটেইখিনি দিলোঁ টাউন 1 ঘণ্টা বহি লেখা পুৰা কৰি অলপ টাইম থাকি ক'বাই ফোন মাৰি কাগজখন দি মোক কৈছে তুমি ইয়াৰে পৰা পিছদিনা আৰু বৰপেটাত গেলোঁ মই অপাৰেশ্যন কৰা মানুহ ছিলে আৰু মই বৰপেটাত যে কান্দি অচি ক'লোঁ ছাৰ মোক এনেকৈ কৈছে নোৱাব তুমি ওপৰত লগি যোৱা তাৰে পাছত ধৰি মই ওপৰত ক'ত যাম বাইদেউ তেতিয়া কোনোবা এটা ছাৰৰ কথা হৈছে তাতে গৈছোঁ তাতে যে মই ছাৰক হাত জোৰ কৰি কৈছোঁ ছাৰ মোৰ এনেহেন কথা তুমি বেমাৰী মানুহ তুমি ঘৰত বহি থাকবা আমি ব্যৱস্থা কৰি আছোঁ তোমাৰ ল'ৰা নহয় আমাৰো ল'ৰা সেনেকৈ কৈ মোক খেদে দিছে খেদে দি উঠাৰ পাছত মই আছোঁ থাকি আৰু মই ডেছপিক তাতে গেলোঁ ডেছপিক যাই মই ভিডিঅ' ফটো যিমান ওলাই আৰু যে হাত জোৰ কৰি দিলোঁ তাহোনো বস্তুটো ৰাখি দিম তো থাকি নেক্সট মই ক'বাৰ ল'বা যাতে কৈছে তোমাৰ এতে কেছ নহ'ব তুমি আৰু গুৱাহাটীত যোৱা মই বাইদেউক হাত জোৰ কৰিলোঁ বাইদেউ মোক কি কৰা কতে কৈ কি তোমাৰ ল'ৰা পাই যাবা তুমি ইমান মাথাই কৰি আছা কিয় তোমাৰ ল'ৰা বালিটো হ'ল এনেকৈ কৈছে তাৰপিছত মই কৈছোঁ মই কেতিয়া পাম বাইদেউ কৈছে পাই যাবা তুমি যে ঘৰত বাগাত দি থাকবা মোক কোনো মানুহৰ লগত কথা পাতবা হাক দিছে এনেকৈ কৰাৰ পাছত মই কান্দি তাৰে পৰা বাহিৰ হৈ আহি মোৰ আৰু ৰাস্তা নাই মই তেতিয়া আৰু আপোনালোকৰ ওচৰত মই হাত জোৰ কৰিব কাৰণে মই এতিয়া মোৰ আৰু বেলেগ ৰাস্তা নাই মোৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ মোৰ কেমা মোক যাতে ল'ৰাটো কিবা কৰি 3জনে সুধি মোক আনি দিয়ে মোৰ এইটোৱে আপোনালোকৰ ওচৰত মোৰ ৰাস্তা নাই কোনো নাই বাপাক বিদেশী আছিল মই ল'ৰাকেইটাক লৈ মই এইখিনি তাৰমানে আছোঁ মই কামাই কৰি সৰুৰ পৰা মই ল'ৰাক নিজে কামাই কৰি মই কৈ আছোঁ সদৌ অসম গৰিয়ামৰীয়া দুখী জাতীয় পৰিষদৰ ভেল্লা আঞ্চলিকৰ সভাপতি হওঁ এই ৰাজা নামৰ ল'ৰাজন যে আজি 1.5 মাহ ধৰি নিখোজ হৈ আছে ইয়াৰ লগত জড়িত আৰু 3জন ব্যক্তি আছে সিহঁতে আজি মুক্ত আকাশৰ তলত ঘূৰি আছে ইহঁতে প্ৰশাসনৰ ওপৰত কেছ ফাইল কৰিছিলে পিছত বৰপেটা প্ৰশাসনে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই কোনো ধৰণৰ আগবঢ়া নাই গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ডিজিপি মহোদয়ক মই কাটৰ অনুৰোধ কৰোঁ যাতে এই কেছটোৰ উচিত তদন্ত কৰি সমাধান কৰি দিয়ে কাৰণ এজন ল'ৰা আজি 1.5 মাহ ধৰি নিখোজ হৈ আছে নিজৰ প্ৰশাসনে নিজৰ জিলাৰ প্ৰশাসনে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যি 3জনে এই ল'ৰাজনক ৰাজা নামৰ ল'ৰাজনক লৈ গৈছিলে সেই 3জনটো গুচি আহিছে বৰপেটা প্ৰশাসন নিখোজ হৈ কিয় আছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাটৰ অনুৰোধ কৰিছোঁ টানি অনুৰোধ কৰিছোঁ ডিজিপি ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ এই কেছটোৰ একদম উচিত তদন্ত কৰে যেন মই ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি তো দেখা গৈছে যে আমাৰ গাঁৱৰ আজি এজন ল'ৰা ৰাজা 1.5 মাহ ধৰি মানে নিখোজ হৈ আছে 1.5 মাহ ধৰি নিৰুদ্দেশ হৈ আছে জানিব পৰা মতে তেওঁৰ লগৰ বন্ধুৰ লগত মণিপুৰত গৈছিল ফুৰিবলৈ তেওঁৰ মতে ঘৰ আহি পোৱা নাই কিন্তু তেওঁৰ বাকী কেইজন বন্ধু এতিয়ালৈ মুকলি আকাশত ঘূৰি আছে গাঁৱত ঘূৰি আছে কিন্তু এওঁলোকে আৰক্ষী থানাত এজাহাৰ দিছিল বৰপেটা থানাত কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ৰেছপন্স পোৱা নাই তেওঁলোকে কৈ আছে যে তোমালোকে গুৱাহাটীত যোৱা থানাত তাত ৰেজিষ্টাৰ কৰা আৰু গুৱাহাটীত গৈছিল তেওঁলোকে কৈছে তোমালোকে বৰপেটাত কৰা এনে এটা বাৰ্তা চলি আছে কিন্তু একো ব্যৱস্থা এতিয়া হোৱা নাই তেওঁলোকৰ মানে গোটেই পৰিয়ালটো মানে একদম নাজল অৱস্থা হৈ আছে বৰ্তমান টেনশ্যনত মানে অৱস্থা নাই গতিকে আমি ছাত্ৰ সন্থাৰ পৰা এটাই ক'ব খোজোঁ যে বৰপেটা জিলাত আৰক্ষী থানা মানে ইয়াৰ তদন্ত কৰিব লাগে আৰু জিপি চাঙক এটা অনুৰোধ জনাওঁ যে এই ঘটনাটো দোষীক মানে কঠোৰ শাস্তি দিয়ে যেন আৰু অনুসন্ধানটো ভালকৈ কৰিব লাগে তাৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম